আসসালামু আলাইকুম এভৰিৱান মই মাহৰিন নুৰাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। এয়া আজি ৰিজাৰ এক্সাম আছে, সেই ওলাই গ'ল আৰু মই সিহঁতৰ ঘৰ দুটা মানে ৰুম দুটা যিটা সিহঁতি বৰ্তমান আছে অকণমান আপোনালোকক দেখাই দিওঁ। যিহেতু ইমান সিহঁতে ঘৰ বনাই আছে, একদম ভাড়াঘৰত থকা নিচিনাকৈ আছে। একেটা ৰুমতে দুটা ৰুম, এইটো ৰুমত কিটচেনো হৈছে আৰু এইফালে বেডৰুমো হৈছে, আৰু সিফালে আৰু এটা ৰুম আছে, দুটা ৰুম আৰু এইফালে এটেচ বাথৰুম চাথৰুম ঠিকে আছে বাৰু, ইয়াতে আছে বাথৰুম, ভিতৰতে দুটা ৰুমতে চলাই আছে। আৰু ঘৰখন দেখালোঁ কালি বেটা, এতিয়া এয়া দেখিছেনে একদম এই ইমান সৰু ৰুমটো যদিও অকণমান চিজিলতে ৰাখিছে তাই। এইফালে ফ্ৰিজটো ৰাখিছে আৰু সিফালেও ৰুমটো তেনেকেই আছে, গেছটো ইয়াতে ৰাখিছে। এয়া মই চিকেন বনাই আছোঁ আৰু এইফালেও শাক চুপ বনাই আছোঁ। কি বস্তু কিনো এইটো? আৰু এইফালে এইটো ৰুমো লৈছে, এই দুটা ৰুমতে সিহঁতি বৰ্তমান আছে। ইয়াতে চব টিভি, এইফালে ভাগিনটোৰ কম্পিউটাৰ, এইফালে আলমাৰি, দুখন বিচনা, এইফালে শ্ব'কেছটো আছে। এনেকৈ মানে মেনেজ কৰিছে আৰু কম্পিউটাৰ ঢাকি ঢুকি থৈ দিছে। ঢাকি থোৱা বেটা, নচলাবা এতিয়া। এতিয়া বেটি আহিছে পপকৰ্ণ বনাবলৈ। প্ৰেছাৰ কুকাৰ গৰমেই নহ'ল, ঢালি দিলেই। গৰম হ'ব লাগিছিল, তেতিয়াহে ভাল হয় বনাবলৈ। আৰু এতিয়া হৈছে গধূলি, আমি চাহৰ দাৱাত পালোঁ চাদিকাপুৰ ঘৰত, মানে ইমাবাই জাকৰ ঘৰত। এই চাহ খাবলৈ আহিছোঁ। বেটা এতিয়া তোমালোকে ভাল পোৱা বস্তুকেইটাই দিছে, কোৱা কোৱা। আমি চাহ খাই আহিলোঁ, আহি এতিয়া কোপ্তা কেইটামান ভাজি দিওঁ ভাতত। ইমাবাই ভাত চাত বনালে, সকলো হৈয়ে গ'ল, মই অকল কোপ্তাকেইটা ভাজি কোপ্তা ৰেডি। আৰু এতিয়া পিছদিনাখন এয়া আমি যাবলৈ ওলাই আছোঁ। আৰু কি লাগে আৰু কি নাখাওঁ আৰু সিহঁতৰ খৰ মাৰিছে, শেষ নহয়। ঘৰতে দোকান আছে, আল্লাহ ইটো আনা সিটো আনা, হাইৰাণ লগাই দিছে তাক। যাবলৈ ওলালোঁ আৰু বৌ। এতিয়া লাইকত চাহিদৰো বিয়া ওলাইছে, মানে বৌৰ ল'ৰা, আমাৰ ইমাবাইৰ বৌয়ে কয়। বিয়াত যদি সুবিধা পাওঁ লাইকত চবেই ঠিক ঠাক হয়। বৰ গা ভাল নাই। আমি ওলাই মেলি হৈ গ'ল আৰু অকণমান ভিডিঅ' কৰিছোঁ, সি কিন্তু গম নাপায় ভিডিঅ' কৰিছোঁ বুলি, খুব আমনি পায় ভিডিঅ' কৰিলে। নাজানো নহয় ভিডিঅ' কিয় কৰিম বাৰু মই, তহঁতি গেঞ্জি পিন্ধাত কিয় ভিডিঅ' কৰিম? দুইটা গেঞ্জি পিন্ধি ধুনীয়াকৈ ধুনীয়া কাপোৰ এযোৰ পিন্ধ, ধুনীয়াকৈ তেতিয়াহে কৰিম ভিডিঅ'। নকৰোঁ নহয় ভিডিঅ', ফটো মাৰিম দিয়া। সেইফালে চাব লাগিব, তেতিয়াহে মাৰিম ফটো। কেনে ফটো মাৰিম নহ'লে মই ফটো মাৰিম কেনেকৈ? বাহঁতৰ ঘৰ মিছাজনৰ পৰা আহিলোঁ, এতিয়া চামগুৰিলৈ আহিলোঁ, ডাঙৰ বাৰ ঘৰলৈ। আৰু আহিয়েই মানে আবেলি আহিছিলোঁ, তাৰপিছতে এতিয়া বাৰ ডাঙৰগৰাকী বৌয়েকৰ ঘৰত চাহ খাবলৈ মাতিলে, আহিছোঁ চাহ খাবলৈ। সিহঁতৰ ঘৰত চাহৰ দাৱাত দিলে, এয়া কাপোৰ চাপোৰ চেঞ্জ কৰি ইয়ালৈ আহিছোঁ। আমাৰ ৱামিকৰ ঘৰলৈ আহিছোঁ, ৱামিকৰ ঘৰলৈ। চাওঁ মোক দেখিলেই সি চিধা সুধিব, কি কৰিতা? মোক কি বুলি মাতা? কি কৰিতা? চাই দিয়া ভালকৈ। বা কি বনা ৰুজ দিলে এখন, বাপৰে। আজি ভাত খোৱা নহ'ব আৰু তাৰমানে ৰাতি। ইমান কিয় বনালা? এনেই চাহকাপ দিয়া হ'লে হয়। লাল চাহ দিয়ে, চেনি নিদিবা, খালি চেনি নিদিলে ভাল লাগে খাই। আৰু বেটা আহা, মেহেন্দি আহা। নাচ কৰি মাতি আছে। কাপকেইটা বৰ ধুনীয়া লাগিছে দেই। পাইনএপলৰ গ্লাছ একেবাৰে ডাইনিং ভৰাই দিলে জানানে। চিকেন পোলাও, ভুজিয়া, চানা, তাৰপিছতে কেক চেকো দিছে, নাস্তা বেলেগ দিছে, আকৌ ড্ৰাই ফ্ৰুটছ, তাৰপিছতে আমো কাটি দিলে। গোটেই খাই পেট ভৰি গ'ল আৰু ভাত খোৱা নহ'ব চাগে আজি ৰাতি। আৰু এইফালে আমি অহাকালি যিহেতু যামেই গৈ, সেইকাৰণে মোৰ মানে পেকিং কৰিবলৈও আছে অলপ, আৰু সেইকাৰণে বেছি সময় নবহিলোঁ।
ব্ৰেইনটো বহুত চোকা কিন্তু তাৰফালে চাহ খাই আহিলোঁ। আহি মই বেগ চেগ পেকিং কৰিলোঁ, যিহেতু অহা কাইলৈ মই ঘৰলৈ যাম। কাকাটোক মাত লগাবলৈ আহিলে, কাকাক মাত লগাব আহিলে মামিকে। বাই বাই, আমি কাইলৈ যামগৈ দেই। বাটত খাবলৈ এইবিলাক ইমাবাই নাচবাই কিবা কিবি সিহঁতক দিছে, মই বেগত ভৰাই লওঁ। এইটো হাততে ল'ম, এইটো বেগ। বাৰবান সিহঁতি ভাল পায়, বাৰবান দিছে, অৰিঅ'। বাটততো কিনিবই লাগিব, সিহঁতি আৰু ইটো সিটো বিচাৰিয়ে ফুৰে। সেয়া এইখিনি মই ভৰাই আৰু অকণমান বুট উটি আছোঁ, ইয়াতে ভৰাই। আৰু এতিয়া পিছদিনাখন এয়া ওলাইছোঁ যাবলৈ। আৰু আহিছোঁ দেই, যোৱা বেটা যোৱা। জেঠুক মাত লাগো আকৌ। নানিক 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 মাত লাগো, মাত লগালা। আমাৰ ফালে মাতিলা। মৈদাম পাৰে হৈ আহিলোঁ বেটা। এইয়া মৈদাম চাবলৈ আহিবলৈ নহ'লে এইবাৰ। আমি আমগুৰি ষ্টেচনলৈ আহি আছোঁ, যিহেতু আমি ট্ৰেইনে যাম। আৰু আচলতে ট্ৰেইনতহে মই বেছি ভাল পাওঁ, মানে কমফৰ্টেবল ফিল কৰোঁ বাছতকৈ। আমগুৰি ষ্টেচন পালোহি, আমগুৰি জাংচন। টিকটটো কৰি লওঁ। পূৰা আজি ভিৰ, পূৰা আজি একে চাৰিওফালে ভিৰেই ভিৰ। চোৱা কিমান মানুহ চোৱা। আবিদ একে তাহমিদৰ লগৰ আছিলে ন, এতিয়া ভাগিন মানে তিনিটাকে পূৰা তাহমিদৰ ভাগিন ইও একে ভাগিনৰ নিচিনা হ'ল। এইকেইদিনতে লগ পাই ইমান বেছি আৰু মানে ভাল লাগিছে, ভাল লাগিছে। আৰু এয়া হৈছে আবিদ, ইমান ভদ্ৰ ল'ৰাটো, তাহমিদৰ একে লগৰ হয়। একেবাৰে মাহী মাহী বুলি মাতে। ঘৰ চামগুৰিতে। আমি যোৱাৰ পৰা মানে অহালৈকে য'তেই গৈছোঁ, ইয়াৰ গাড়ীতে গৈছোঁ। ইমান ভদ্ৰ ল'ৰাটো, যেতিয়াই তাক বিচাৰোঁ মানে তৎক্ষণাত আহি যায়, এদিনো মিছ নকৰিলে। আমগুৰি ষ্টেচন। আমাক থ'বলৈ এয়া ভাগিনটো গৈছে, তাহমিদ। আৰু আমি ট্ৰেইনত উঠিলোঁ। আজি ভিৰ যদিও প্লেটফৰ্মত খুব ধুনীয়া ছিট পালোঁ, মানে একদম আৰামেৰে আহিলোঁ। কিন্তু আমি হোজাই ষ্টেচনলৈকে আহিলোঁ, তাৰ পৰা এয়া বাছত আহিছোঁ। আহিয়ে তিনিওটা এতিয়া নিজৰ ডিউটিত লাগি গৈছে। মেহেদি যে তাত একদম অৱস্থাই নাই। এতিয়া চাওঁ আৰু আমি আহিলোঁ। আহি গা পা ধুই ৰেষ্ট কৰি চাহ তাহ খালোঁ। খাই একদম দেখিছেনে বেটাজানহঁত পূৰা নিজৰ ডিউটিত লাগি গ'ল। আৰু এইখিনিতে মই আজি ভিডিঅ'টো সামৰিছোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। প্লিজ মাহী নোৱালোকে ছাপোৰ্ট কৰি যাব। এতিয়া আজিলৈ আহোঁ, ধন্যবাদ।